আসনৰ বুজাবুজি চূড়ান্ত কৰা হৈছে আসনৰ চূড়ান্ত কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনডিএৰ মিত্ৰদল অসম গণ পৰিষদ আৰু বিপিএফৰ সৈতে আসন বুজাবুজি চূড়ান্ত হোৱাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিলে আসনৰ ভাগ বাটোৱাৰাৰ প্ৰসংগ কিমান কেইখন আসন মিত্ৰদল অগপক এৰি দিলে বিজেপিয়ে আৰু কিমান কেইখন আসন বিপিএফে প্ৰতিদ্বন্দ্বিতা কৰিব 2026 নিৰ্বাচনত বিগ ব্ৰাদাৰ বিজেপি অগপক কিমান কেইখন আসন এৰি দিলে হেয়াও উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো আটাইতকৈ ডাঙৰ বিগ পলিটিক্যাল ব্ৰেকিং ৰাজ্যৰ নিৰ্বাচনৰ আটাইতকৈ ডাঙৰ খবৰ এনডিএৰ আসনৰ ভাগ বতৰাক লৈ জল্পনা কল্পনা চলি আছিল বিগ ব্ৰাদাৰ বিজেপি অগপক কিমান কেইখন আসন এৰি দিব তাক লৈ নানান ধৰণৰ চৰ্চা চলি আছিল আৰু অৱশেষত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে সেই আসনৰ পৰিসংখ্যা 26খন আসন মিত্ৰদল অগপক 26খন আসন এৰি দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান 9খন আসন আছে বিধানসভাত অগপৰ 9ৰ পৰা আসন বৃদ্ধি কৰাৰ বাবে অগপৰ নেতৃত্বই বিভিন্ন ধৰণৰ হেঁচা প্ৰয়োগ কৰি আহিছে বিগ ব্ৰাদাৰ বিজেপিৰ ওচৰত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোনো ধৰণৰ কম্প্ৰমাইজ নকৰাকৈ যাতে কোনো এখন আসনত মিত্ৰদলৰ প্ৰাৰ্থী হাৰিবলগীয়া নহয় প্ৰতিখন আসনত জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আৰু সন্মানজনকভাৱে মিত্ৰদল অগপক আসন দিয়া হ'ব সেই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যি সময়ত 40খন আসন দাবী কৰি আহিছিল অগপই 26খন আসন মিত্ৰদল অগপক দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একে সময়তেই বিপিএফ ইতিমধ্যে 15খন আসন বিটিএডিত থকা বিটিচিত থকা 15খন আসনৰ 4খনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 11খনত বিপিএফে প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে এই কথা ইতিমধ্যে কৈ আহিছিল আৰু সেই আসনতে ইতিমধ্যে প্ৰায় সিল মোহৰ মৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে হোৱা আলোচনাৰ অন্তত বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপিএফে 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিটিচিৰ 4খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ইউপিপিএলৰ ইতিমধ্যে কালিৰ দিনটোত 7জনীয়া প্ৰথমখন তালিকা প্ৰকাশ কৰা হৈছিল ইউপিপিএলে ঘোষণা কৰিছিল যে আটাইকেইটা সমষ্টিতে ইউপিপিএলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু সেই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিটিচিৰ আসন কেনেদৰে ভাগ বতৰা হ'ব তাৰ দায়িত্ব বিপিএফ আৰু ইউপিপিএলক দিছিল যদিও ইউপিপিএলে নিজাববীয়াকৈ 15খন আসনত আটাইকেইখন আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল আৰু অৱশেষত বিপিএফৰ সৈতে আসনৰ ভাগ বতৰা চূড়ান্ত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিপিএফে 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আটাইতকৈ ডাঙৰ পৰিসংখ্যাটো জনাইছো যে বিজেপিয়ে কিমান কেইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব সেই পৰিসংখ্যাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে 89খন আসনত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব 89খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে ইয়াৰ লগে লগে চৰ্চা চলিছে যে বৰ্তমানৰ সিটিং এমএলএ কাৰোবাৰ নাম কটা যাব নেকি এই প্ৰশ্ন কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে 2-3জন বিধায়কৰ হয়তো নাম কৰ্তন হ'ব পাৰে পিছে কোন হ'ব সেই সকল বিধায়ক যাৰ নাম কটা যাব হিয়াও এক গুৰুত্বপূৰ্ণ বিষয় লক্ষণীয় বিষয় ৰিপৰ্ট কাৰ্ডৰ ওপৰত ভিত্তি কৰি যেহেতু বিধায়কসকলে টিকট পাব নাপাব সেই কথা উল্লেখ কৰা হৈছিল আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত 2-3জন বিধায়কৰ নাম কটা যাব পাৰে তাৰেও ইংগিত দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একে সময়তেই কাইলৈ নিখাৰ ভাগত নতুবা পৰহি পুৱাৰ ভাগত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে আসনৰ ভাগ বতৰা চূড়ান্ত হ'ল ঠিকেই কিন্তু প্ৰাৰ্থী তালিকা কেতিয়া প্ৰকাশ পাব এই বিষয়টো প্ৰশ্ন কৰা হৈছিল আৰু কাইলৈ সন্ধিয়া 7 বজাত এক গুৰুত্বপূৰ্ণ বৈঠক আছে বিজেপিৰ সেন্ট্ৰেল ইলেকশন কমিটিৰ বৈঠক আৰু সেই সেন্ট্ৰেল ইলেকশন কমিটিৰ বৈঠকৰ পিছতে নিখাৰ ভাগলৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পুৰা মাত্ৰাৰ সম্ভাৱনা আছে আৰু যদিও বা কাইলৈ নিখাৰ ভাগত প্ৰাৰ্থী তালিকা ঘোষণা নহয় তেতিয়াহলে বৃহস্পতিবাৰে পুৱাৰ ভাগতে প্ৰাৰ্থী তালিকা ঘোষণা হ'ব প্ৰাৰ্থী তালিকা প্ৰকাশ পাব সেই কথাও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিলে মন্তব্য আছে আমাৰ হাতত আমি মন্তব্য আগবঢ়াম মুখ্যমন্ত্ৰী গৰাকীয়ে আসনৰ ভাগ বতৰা প্ৰসংগত কি কথা ক'লে সেই মন্তব্য আমি আগবঢ়াম সমান্তৰালকৈ প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগ চলি আছে ৰাজ্যৰ ৰাজনীতিত প্ৰদ্যুৎ বৰদলৈৰ বিষয়ক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি এক প্ৰকাৰ গৰম হৈ আছে যি সময়ত
প্ৰদ্যুৎ বৰদলৈ পুত্ৰ প্ৰতীক বৰদলৈ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী হৈছে তেনে সময়ত প্ৰদ্যুৎ বৰদলৈ খঙত টিঙিৰি তোলা হৈ হাইকমাণ্ডৰ ওচৰলৈ গৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ পত্ৰ বোমাই ইতিমধ্যে কংগ্ৰেছৰ ভিতৰ চৰাত থৰক বৰক কৰিছে কংগ্ৰেছৰ ভিতৰত ধুমুহাৰ সৃষ্টি কৰিছে প্ৰদ্যুৎ বৰদলৈ পত্ৰ বোমাই আৰু প্ৰদ্যুৎ বৰদলৈ প্ৰসংগটো তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ প্ৰদ্যুৎ বৰদলৈক বিজেপিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদ্যুৎ বৰদলৈক সন্মানেৰে বিজেপিয়ে আকোৱালি ল'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে ভূপেন বৰাক যেনেদৰে সন্মান দিয়া হৈছে প্ৰদ্যুৎ বৰদলৈকো সেই একেই সন্মানেৰে আদৰণি জনাব বিজেপিলৈ যদিবা প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীৰ সৈতে এতিয়াও কোনো যোগাযোগ কৰা নাই তথাপি প্ৰদ্যুৎ বৰদলৈক বিজেপিত যোগদান কৰিবলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ আৰু যদি বিজেপিত যোগদান কৰে তেতিয়াহ'লে আসন প্ৰদ্যুৎ বৰদলৈৰ বাবে স্পেয়াৰ আসনৰো ব্যৱস্থা কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসনৰ ভাগ বটোৱাৰা আৰু সমান্তৰালকৈ প্ৰদ্যুৎ বৰদলৈৰ প্ৰসংগত কি ক'লে মুখ্যমন্ত্ৰীয়ে আমি আগবঢ়াইছো মুখ্যমন্ত্ৰীৰ ভাষ্য সবিস্তাৰে শুনক আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ সভাপতিত্বত আজি অসমৰ নিৰ্বাচনৰ দলীয় টিকট সম্পৰ্কত আলোচনা অনুষ্ঠিত হয় আৰু আলোচনাত BPF আৰু অসম গণ পৰিষদৰ লগত আমি কি ধৰণে মিত্ৰতা কৰিম তাকো চূড়ান্ত কৰা হয় আৰু প্ৰাৰ্থী তালিকাৰ ওপৰত প্ৰাৰম্ভিক আলোচনাও সামৰণি পৰে অহাকালি গধূলি 7 বজাত চেণ্ট্ৰেল পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিং আছে অহাকালি নিশা বা পৰহি ৰাতিপুৱা খুব সোনকালে আমাৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত মোৰ যোগাযোগ হোৱা নাই কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই এতিয়া আৰু কংগ্ৰেছত থকাৰ প্ৰয়োজনীয়তা নাই তেওঁ নিশ্চিতভাৱে বিজেপিত যোগদান কৰা উচিত আৰু মই তেওঁক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ কিন্তু এই মুহূৰ্তলৈকে মোৰ লগত তেওঁৰ কোনো যোগাযোগ হোৱা নাই কিন্তু তেখেতক মই আমন্ত্ৰণ জনাইছোঁ যে আপুনি আহক বিজেপিত যোগদান কৰক কাৰণ কোনো সনাতনী হিন্দু মানুহ বৰ্তমান কংগ্ৰেছ দলত থাকিব নোৱাৰে ভূপেন বৰাক যি ধৰণে আমি সন্মান দিছোঁ আপোনাকো আমি তেনেধৰণে সন্মান দিম আপুনি আহি আমাৰ পাৰ্টিত যোগদান বহুত বেছি নতুন মুখ থাকিব মহিলা প্ৰাৰ্থী থাকিব সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব থাকিব আৰু যুৱ সমাজে ইউথ হয় এইবাৰ বহুত বেছি ৰিপ্ৰেজেণ্টেশ্যন পাব আপুনি কোৱাৰ দৰে একেখন লিষ্টতে গোটেই তালিকা প্ৰকাশ একেখন লিষ্টতে কোনো ধৰণৰ বাকি নথকাকৈ আমাৰ AGP আৰু BPFক বাদ দিয়াৰ পিছত আমাৰ কোটাত যিমান সিট পৰিব আমি একেখন লিষ্টতে প্ৰকাশ কৰিম নিশ্চিতভাৱে 2-3 জন বিধায়কৰ নামটো নাথাকিব কিন্তু সেইটো বেলেগ কাৰণে নহয় সমষ্টিৰ ডিলিমিটেশ্যনৰ কাৰণে প্ৰদ্যুৎ বৰদলৈ যদি বিজেপিত আহে নিশ্চিতভাৱে তেওঁ বিধানসভা নিৰ্বাচনত যাতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে এখন ডেফিনেটলি আমি কৰবাত স্পেয়াৰ কৰিব পাৰিম যদি তেওঁ আহে अभी तक प्रद्युत बरदलै से मेरा कोई संपर्क नहीं है अमित शाह से सर मुलाकात होने की संभावना है अगर गृह मंत्री जी से बातचीत होते थे तब तो मेरा मालूम हो जाते थे लेकिन मेरा नहीं लगता है कि अभी तक प्रद्युत बरदलै कोई बीजेपी का नेताओं से बातचीत किए हैं मुझे नहीं लगता है लेकिन राजनीति हमेशा संभावनाओं का ऊपर निर्माण होते हैं तो संभावना है कि प्रद्युत बरदलै साहब का साथ हमारा संपर्क बन सकता है ऐसा नहीं है कि नहीं बन सकता है এই মুহূৰ্তলৈকে আমি কথা পতা নাই এই মুহূৰ্তলৈকে কিন্তু মই নাপাতো বুলি নকওঁ আগত গৈ মই নাপাতো বুলি নকওঁ AGP দলে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব BPF 11খন AGP 26 BPF 11 বাকি বিজেপি
সেয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকে শুনিলে। কাইলৈ নতুবা পৰহিলৈ বিজেপিৰ প্ৰাৰ্থী তালিকা এনডিএৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হ'ব। সমান্তৰালকৈ অগপৰ প্ৰাৰ্থী তালিকা অতি শীঘ্ৰে চূড়ান্ত কৰিব। সমান্তৰালকৈ বিপিএফে অতি শীঘ্ৰে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিব আৰু কাইলৈ নতুবা পৰহি পুৱাৰ ভাগত বিজেপিৰ 89 জনীয়া প্ৰাৰ্থী একেলগে একেখন তালিকাত আটাইকেইগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা হ'ব, আটাইকেইটা সমষ্টিৰ নাম ঘোষণা কৰা হ'ব। গতিকে লক্ষণীয় হ'ব এনডিএ বনাম বিৰোধী মিত্ৰজোঁটৰ ইতিমধ্যে অৱস্থা আমি দেখিছোঁ বুমেৰাঙত পৰিণত হৈছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈ বিৰোধী মিত্ৰতা বিচাৰি হাবাথুৰি খাই অৱশেষত অকলশৰীয়া হ'বলগীয়া হ'ল। একাষৰীয়া কৰিলে গৌৰৱ গগৈ, অখিল গগৈ আৰু তাৰ সমান্তৰালকৈ এনডিএৰ আসন চূড়ান্ত কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী আৰু সেই মৰ্মে ঘোষণা। 89খন আসনত বিজেপিয়ে কৰিব প্ৰতিদ্বন্দ্বিতা, মিত্ৰদল অগপক দিছে 26খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰু বিপিএফে 11খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। গতিকে আসনৰ বুজাপৰা চূড়ান্ত কৰা হ'ল মিত্ৰ দলৰ সৈতে আৰু সন্মানপূৰ্বক আসন অগপক দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল। পিছে বৰ্তমানৰ অগপৰ বিধায়ক থকা আসনসমূহ অগপই কেনেদৰে লাভ কৰে সেয়া লক্ষণীয় হ'ব, কাৰণ টিয়ক, দেৰগাঁও এনেদৰে কেইবাটাও সমষ্টিক লৈ টনা আজোৰা চলি আছিল। গতিকে এনডিএৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পিছত, আসন বুজাপৰা হোৱাৰ পিছত এতিয়া কেনেধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় দলসমূহৰ মাজত, তৃণমূল কৰ্মীসকলৰ মাজত সেয়াও পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব। লাইভৰ পৰা বিদায় ল'ম। প্ৰিয় দৰ্শক, আপুনি কিভাৱে এই বিষয়ত জনাব পাৰে আপোনাৰ মতামত। কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ এই মন্তব্যত এটা বিশেষ টুইষ্ট আগবঢ়ালে প্ৰদ্যুৎ বৰদলৈক লৈ, যে ভূপেন বৰাক যেনেদৰে সন্মানেৰে আদৰণি জনোৱা হৈছে সেই একেই সন্মান প্ৰদ্যুৎ বৰদলৈকো দিয়া হ'ব আৰু যদি বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈ, তেতিয়াহ'লে প্ৰদ্যুৎ বৰদলৈৰ বাবে স্পেয়াৰ আসনৰো ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে।